আসসালামু আলাইকুম। আজির এই সভার সন্মানীয় সভাপতি মহোদয় তথা এই অঞ্চলের মুরব্বী সমাজ তথা যুৱক বন্ধু বান্ধৱীসকল আই মাতৃসকল, মোৰ তৰফৰ পৰা অভিনন্দন জনাইছো। ইতিমধ্যে আপোনালোকে গমে পাইছে, কথাটো হল যে ৭ মে' যি নিৰ্বাচন, সেই নিৰ্বাচনৰ উপলক্ষে আমি আহিছো। আপোনালোকে জানে মোৰ অসম জনমৰ্চাৰ দলৰ ২ নং ধুবুৰী লোকসভা সমষ্টিৰ মই মনোনীত প্ৰাৰ্থী। এতিয়া কথাটো হৈছে আপোনালোকে অলপ মনোযোগ দি শুনিব। আমি আপোনালোকৰ কাৰণে ভোট বিচৰা নাই। যদি আমাৰ কথাটো আপোনালোকে ভালকৈ শুনিব, আমাৰ কথা যদি যুক্তি থাকে তেনেহলে আপোনালোকে বিবেচনা কৰি আমাক দিব। যদি আমাৰ কথা যুক্তি নাই, আমাৰ কথাৰ যদি যুক্তি নাথাকে আপোনালোকে চুবুৰীয়াক ভোট দিব নালাগে। দিছো আমাৰ বাহিৰত 12জন প্ৰাৰ্থী আহিব, ধুনীয়াকৈ লেকচাৰ মাৰিব, তাৰপিছত গুচি যাব। কিন্তু মই যেনেকুৱা কথা কম, এই কথা তেনেকুৱা যদি কোনো নেতা দলৰ যিকোনো দলৰ নেতা আহি যদি তেনেকুৱা মোৰ নিচিনা বুজাই, মোৰ কথা যেনেকুৱা মই যুক্তি দিম, তেনেকুৱা যদি কোনো নেতা আছে যুক্তি দিব পাৰে, তেওঁলোকক আপোনালোকে বিবেচনা কৰিব। আৰু যদি আপোনালোকে মই কৈ থাকিম, আপোনালোকে চিঞৰি থাকিব, এক কাণ দি শুনিব, আন কাণ দি পেলাই দিব, এইটো যাতে নহয়। এতিয়া আপোনালোকে জানে মৌলানা বদৰুদ্দিন আজমল साहब 3 बार सांसद হৈছিলে, एक बार नहीं है, 3 तरफ में MP होना है। कुछ भी फायदा हो, कुछ भी फायदा नहीं है। আপনারা সবাই জানেন, আপোনালোকে সকলে জানেন মই 2nd ইয়াৰ পাছ কৰিছো, মোৰ কোৱালিফিকেশ্যন আছে। মই এটা হলে দুটা হলে মই ইংৰাজী ৱাৰ্ড ক'ব পাৰো। যিখন সাংসদক আপোনালোকে ভোট দি জিকাই আনিছিলে, কোনোবাই আছে কবলৈ বদৰুদ্দিন আজমল साहब কি পাছ কৰিছে? আছে কবলৈ? কোনোবাই ক'ব পাৰিব? আজমলৰ কোৱালিফিকেশ্যন জানে? কিয় নাজানে? 3 বাৰ সাংসদ বনাইছে, কিয় কোৱালিফিকেশ্যনৰ বিষয়ে নাজানে আপোনালোকে? কিয় নুসুধে? এতিয়া যদি আমি কওঁ, আমি যদি কওঁ আজমলৰ পৰা অশিক্ষিত, এইটোতো আপোনালোকে মানি নলব। কিন্তু আপোনালোকে জানিব লাগে যে মৌলানা বদৰুদ্দিন আজমল साहब তেওঁলোকৰ শিক্ষাগত কিমান আছে? 0। আপোনালোকে যদি বিশ্বাস নহয়, পুৰুষ লাগে, আমি এই মুহূৰ্তত দি যাম। দাদা লাগে? বদৰুদ্দিনৰ দাদা লাগে? 0% কোৱালিফিকেশ্যন। আপোনালোকে 26 নম্বৰ ফৰ্ম আছে নহয়, এবিটিভিত নমিনেশ্যন সাবমিট কৰিছে নহয়, ফাজিল পাছ। বুজি পাইছে? 0। তেওঁলোকে মৌলানা লাইনত LM কিছু পঢ়িছিলে, কিন্তু মৌলানা ক্লিয়াৰ হোৱা নাই। কিন্তু মৌলানা লাইনত পঢ়িছিলে। এই কথাটো স্পষ্ট। যিজনে নেকি অসমীয়া মিডিয়ামত পঢ়িব নোৱাৰে, অসমীয়া মিডিয়ামত পঢ়া নাই, সেইখন সাংসদ ধুবুৰীৰ কাৰণে কোনো জাগাৰ কাৰণে উন্নয়ন কৰিব নোৱাৰে। আপোনালোকে কৈছে দলং বদৰুদ্দিন আজমল साहब কৰিছে, এয়াৰপোর্ট বদরুদ্দিন আজমল साहब কৰিছে, রেল স্টেশন বদরুদ্দিন আজমল साहब কৰিছে। মৌলানা মানুহ হৈ এনেকুৱা মিছা কথা কব নোৱাৰে। আমি জানিব বিচাৰো আপোনাৰ পৰা এমপিৰ ফাণ্ড কিমান টকা? এমপিৰ ফাণ্ড কিমান নাজানে? কিয় জানিব লাগিবতো? জানে আপোনালোকে কিয় প্ৰশ্ন দি আছে? আপোনালোকে জানে যে এমপিৰ ফাণ্ড 5 কোটি টকা বছৰত আহিলে 5 বছৰত 25 কোটি টকা আহে। 5 বছৰত 25 কোটি টকা হলে
দলংখন কেই কোটি টাকার কাম আছে, দলং কেই কোটি টাকার কাম, 700 কোটি টাকার উপরত আছে। তে বদরদিন কেন কই বনালে? এয়ারপোর্ট 25 কোটি টাকার কাম জানো?